Good morning everyone and welcome back to my channel. আজি আকৌ আপোনালোকৰ ওচৰলৈ আহি গৈছো একদম খৰখেদাকে বেটাক স্কুলত থৈ মেলি আহি গলো। এতিয়া আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো মাগুৰ মাছৰ জোল, টেঙামৰা শাক আৰু মাগুৰ মাছৰ জোল। তেনেহলে দেৰি নকৰি বলক মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁগে আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিওটো শেষলৈকে। আৰু একদম টাইম নাই যিহেতু বেটাক থৈ আহি মেলি এটা লগালো আপোনালোকৰ ওচৰলৈ আহিছো আৰু মোৰ ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁগে। আৰু মিষ্টাৰো আহিব এতিয়া ডিউটিৰ পৰা ভাত খাবলৈ কাৰণে আৰু সেইটো কাৰণে খৰখেদাকে বনাই লওঁ। বলক তেনেহলে আহি থাকক। এইফালে মই লৈ লৈছোঁ মাগুৰ মাছ এটা পুৰা ধুনীয়াকৈ কাটি বাছি হালধি সানি পেলাই থৈ দিয়া আছে। আৰু এতিয়া প্ৰথমে এইটো মাগুৰ মাছটো ফ্ৰাই কৰি লওঁ। আৰু লৈ লৈছোঁ মই টেঙামৰা পাত মানে টেঙামৰা শাক দিছেনে। আৰু এতিয়া প্ৰথমে মই মাগুৰ মাছটো ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। এইফালে তেল অকণমান দিছোঁ, বেছি তেল দিয়া নাই। আৰু গোটেই মাগুৰ মাছটো একেলগে দি দিছোঁ। এইফালে মই মাগুৰ মাছটো প্ৰথমতে অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু এই মাগুৰ মাছটো এনেকৈ ধৰণে লাগি আছে আৰু ফ্ৰাই কৰাৰ পিছত পিচ পিচ হৈ যাব, একো প্ৰব্লেম নাই। এইফালে মাগুৰ মাছটো ফ্ৰাই হোৱালৈকে মই টেঙামৰা পাতখিনি আৰু লগতে আদা নহৰুখিনি গুচাই লওঁ। প্ৰথমতে টেঙামৰা পাতখিনি ধুই লওঁ ধুনীয়াকৈ পানীত। এইফালে মাগুৰ মাছটো আধা সিজা হৈ গৈছে দেখিছে। আৰু এতিয়া মই এনেকৈ পিচ পিচ কৰি দিওঁ। এতিয়া ধুনীয়াকৈ ছিগি গৈছে দেখিছেনে। আধা সিজাৰ পিছতে মই চিঙি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ চিঙি ল'লোঁ এপিচ এপিচকৈ। পিচ 2 পিচ 3 4 আৰু 5 পিচ হৈ গ'ল। মাছটো ভালকৈ ফ্ৰাই হৈ লওক আৰু তেতিয়ালৈকে মই আদা নহৰু আৰু লগতে পিঁয়াজ এটা গুচাই লওঁ। আৰু মই আজি মাগুৰ মাছৰ জোলকণ বইলকৈ বনাম। আৰু বইলৰ কাৰণে আদা নহৰু পেষ্টটো মেইন হয়। আৰু সেইটো কাৰণে আদা নহৰু অকণমান সৰহকৈ গুচাই লওঁ। আৰু পিঁয়াজ অকণমান দিম কাটি পেলাই, বেছি নিদিওঁ। আদাও অকণমান গুচাই লৈছোঁ। এইফালে আদা নহৰু গুচাই ল'লোঁ আৰু অকণমান খুন্দনাতে থেতালি দিওঁ। মিক্সিত খুন্দাতকৈ মানে মিক্সিত পিছাতকৈ মানে খুন্দিলে বেছি ভাল হয়। সেইটো কাৰণে খুন্দনাতে থেতালি লৈছোঁ। এইফালে ৰেডি হৈ গ'ল আদা নহৰু পেষ্ট। আৰু আদা নহৰুৰ লগতে অকণমান নৰসিংহ পাতো পিচি দিওঁ। তেতিয়া নৰসিংহ পেষ্টটো আহিব ধুনীয়াকৈ। এইফালে মাছকেইপিচ পুৰা ধুনীয়াকৈ সিজা হৈ গ'ল লাগিছেনে। এতিয়া মাছকেইপিচ কাঢ়ি লওঁ। আৰু লগতে কেঁকুৰা এজনীও আছিলে দেখিছেনে। আৰু সেইজনীও ফ্ৰাই কৰি লওঁ। সেইজনীও পিচি পেলাই চাটনি বনাই দিম। কেঁকুৰাজনীও ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু কেঁকুৰাজনীও ওপৰৰ যিটো খোলা থাকে সেই খোলাটো এৰুৱাই দিলোঁ দিছেনে। মানে পিঠিটো কেঁকুৰাজনীয়ে পিঠিটো এৰুৱাই দিলোঁ। এইটো পিঠিটো এৰুৱাই দিলোঁ ধুনীয়াকৈ। আৰু তেতিয়া ভিতৰখন ধুনীয়াকৈ সিজি যাব। এইফালে কেঁকুৰাজনীও কাঢ়ি ল'লোঁ দেখিছেনে। আৰু অকণমান তেল লাগি আছে। আৰু সেই তেলকণ এতিয়া ক'ৰবাত ৰাখি পেলাই গোটেই কেৰাহীখন ধুনীয়াকৈ ধুই লওঁ। যিহেতু জোলকণ বইল বনাম টেঙা দি পেলাই। এইফালে কেৰাহীখন ধুনীয়াকৈ ধুই মেলি গেছত পাতি দিলোঁ দেখিছেনে। পূৰা চাফা কৰি দিলোঁ। আৰু এতিয়া প্ৰথমতে টেঙামৰা পাতখিনি দি লৈছোঁ। তেল চেল নিদিয়াকৈ ডাইৰেক্ট কেৰাহীত দি দিছে। আৰু এতিয়া পাতখিনি অকণমান গলাই লওঁ ধুনীয়াকৈ, সিজি পেলাই গলি লওঁ। পানীত দি দিলে পাতখিনি পাত হিচাপে থাকি যায়। সেইটো কাৰণে কেৰাহীত দি দিছোঁ ডাইৰেক্ট। তেতিয়া গলি গৈছে দেখিছেনে। লাহে লাহে গলি কেনে অকণমান হৈ গৈছে দেখিছেনে। কিমানখিনি আছিলে আৰু সিমানখিনি পাই অকণমান হৈ গ'লগৈ গলি গলি। আৰু এতিয়া মই ইয়াতে পানী দি দিছোঁ। যিহেতু মাগুৰ মাছৰ জোলকণ বইল বনাম সেইটো কাৰণে পানী দি দিছোঁ। এইফালে পানী দি দিয়া হৈ গ'ল। আৰু যিহেতু টেঙামৰা জোল বনাম, মধুসোলেং পাত হোৱা হ'লে বেছি ভাল হ'লহেঁতেন। উঘালি পেলাই মই পেলাই দিলোঁ। বেছি হৈ গৈছিলে। আৰু এতিয়া যেতিয়া দৰকাৰ হৈছে তেতিয়া নাইকিয়াই হৈ গ'ল।
আগতে এদিন মানে বনাই পেলাই খালোঁ আৰু সেইটো কাৰণে এতিয়া পাত আগ ওলোৱা নাই আৰু সেইটো কাৰণে এতিয়া মই টেঙামৰা পাতৰ লগতে চলাই দিছোঁ এয়া। এতিয়া মই দিছোঁ এয়া সোৱাদৰ কাৰণে নিমখ অলপ দি দিছোঁ। নিমখৰ সোৱাদটো নহ'লেতো ভালেই নালাগিব খাই, সেয়েহে অকণমান জোখত দি দিছোঁ নিমখ এয়া। তাৰপাছত অলপমান এয়া জালুক গুড়ি দি দিছোঁ, জালুক পিচি পেলাই ভৰাই থোৱা আছে আৰু সেয়াই অকণমান দিছোঁ। জলকীয়া নিদিওঁ, আপোনালোকে গমেই পায় বেটাই জ্বলা খাব নোৱাৰে, সেয়েহে জালুকৰ গুড়িয়ে দিছোঁ। আৰু ইয়াতে মই পিঁয়াজ এফাল কাটি দিছোঁ মিহি মিহিকৈ। আৰু এতিয়া এয়া আদা নহৰু আৰু নৰসিংহৰ পেষ্ট আৰু অকণমান আজি বেলেগ ষ্টাইলত বনাই খাওঁ বুলি ভাবিলোঁ, সেয়েহে এনেকৈ অকণমান বেলেগ ষ্টাইলত বনাইছোঁ। আৰু কিমাননো একেটা ষ্টাইলতে সদায় খাই থাকিম, আৰু সেইটো কাৰণে অকণমান আজি বেলেগ এটা ষ্টাইলত বনাব লৈছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ইয়াত মই হালধিৰ পাউডাৰ নিদিওঁ, যিহেতু বইল বনাইছোঁ সেইটো কাৰণে এনেকৈ বগাকৈ ৰাখি দিম। আৰু এতিয়া এয়া পানীখিনি উতলি যোৱাৰ পিছত এয়া মই মাছ কেইপিচ ফ্ৰাই কৰি থোৱা মাছ কেইপিচ ইয়াত দি দিছোঁ। আৰু এতিয়া এই মাছখিনি অকণমান উতল অহালৈকে ইয়াত ঢাকনটো দি দিছোঁ আৰু তেতিয়ালৈকে মই ইয়াত কেঁকুৰাজনী চাটনি বনাই লওঁ। আৰু ইয়াত খুন্দুনাটো লৈ লৈছোঁ, ইয়াত আদা নহৰু পিচিছিলোঁ যিহেতু মাছত দিবলৈ কাৰণে, আৰু সেইটো নধুলেও হৈ যাব, এনেকৈয়ে দি দিওঁ। এতিয়া ইয়াত প্ৰথমে মই এয়া কেঁকুৰাজনী দি দিছোঁ, লগতে এয়া আদা নহৰু লৈ লৈছোঁ কেইফুটামান। তাৰপাছত এয়া মান ধনিয়া কেইখিলামানো লৈ লৈছোঁ, এয়া ঘৰৰ পৰা ছিঙি আনিলোঁগৈ, মান ধনিয়া ছিঙি থোৱা নাছিলে আৰু এয়া খৰখেদাকৈ ফটাফট ছিঙি আনিছোঁগৈ। আৰু এয়া জলকীয়া কেইটামান দি দিছোঁ 4টামান, আৰু জলকীয়া মেইন হয় চাটনিত, আৰু জলকীয়া নিদিলে টেষ্টেই নহ'ব, আৰু সেইটো কাৰণে এয়া 4-5টামান দি দিছোঁ জলকীয়া, তেতিয়া ধুনীয়া টেষ্ট, জ্বলাটো হ'লে ধুনীয়া টেষ্ট হ'ব। আৰু এতিয়া ধুনীয়াকৈ খুন্দি দিওঁ আৰু লগত অকণমান ইয়াত নিমখ দি দিছোঁ, তেতিয়া সোনকালে খুন্দ খাব আৰু চাটনিটো ধুনীয়াকৈ মিক্সো হৈ যাব লগতে। এইফালে এয়া আধা খুন্দাৰ পাছত মনত পৰিলে অকণমান ইয়াত নৰসিংহ পাতো দি দিওঁ। নৰসিংহ পাত ছিঙি আনি থোৱা আছিলে কোমলীয়া, এইফালে নৰসিংহ পাত অলপমানো দি দিলোঁ, ছিঙি আনি থোৱা আছিলে চাটনি খাম বুলি, আৰু সেয়া অকণমানো দি দিলোঁ। নৰসিংহ ফ্লেভাৰটো আহিব, লগতে মান ধনিয়া ফ্লেভাৰটো আহিব। এইফালে এয়া আমাৰ কেঁকুৰা চাটনি ৰেডি হৈ গ'ল আৰু খাবলৈও বহুত টেষ্টি হৈছে। অকণমান মই টেষ্ট কৰিও চালোঁ, আৰু লগতে এয়া নেমু এটুকুৰাও লৈ লৈছোঁ। আৰু এতিয়া এয়া লাষ্টত নেমু অকণমান চেপি দিছোঁ, নেমু ফ্লেভাৰটো আহিব ধুনীয়াকৈ। আৰু কোনে কোনে কেঁকুৰা চাটনি খাই ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন। আৰু এতিয়া মই মাছৰ জোলটো চাই লওঁ। এইফালে মোৰ মাগুৰ মাছৰ টেঙা জোল ইয়াত ৰেডি হৈ গ'ল, ইয়াত দেখিছে বনাই মেলি আজৰি হৈ গ'লোঁ। মোৰ মাগুৰ মাছৰ টেঙা জোল আৰু কেঁকুৰা চাটনিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে আজিকালি কমেণ্ট নকৰাই হ'ল, কমেণ্ট কৰিবচোন আপোনালোকেও, তেতিয়া মোৰো অকণমান সাহস গোট খাব অকণমান আগবাঢ়ি যাবলৈ কাৰণে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, তেনেহ'লে কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে বাই বাই।